অসমত সাধাৰণতে কোৱা যায় যে প্ৰতিভাৰ কোনো অভাৱ নাই আৰু সেয়ে কথাষাৰ সত্যতা আজি আমি নিজেই পাইছোঁ। আৰু আজি মোৰ সৈতে উপস্থিত আছে এজন 9 বছৰীয়া কণমানি আৰু এই 9 বছৰীয়া কণমানিজনৰ প্ৰতিভা আজি আমি দেখিম। তেখেতে বিশেষকৈ বাঁহী বজোৱাৰ ক্ষেত্ৰত যিটো পাৰদৰ্শিতা দেখুৱাইছে সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাঞ্জল চন্দ্ৰবী। গতিকে তুমি বাঁহী ক'ৰ পৰা শিকিছা? বাঁহী বজোৱাটো মই নিজে শিকিছা। গতিকে আমাৰ দৰ্শক যদি অকণমান বাঁহী বজাই পেলাই শুনোৱা তেন্তে নিশ্চয়কৈ দৰ্শকসকল খুব সুন্দৰ পাব। গতিকে তুমি প্ৰথমে কি বাঁহী বজাব বিচাৰিবা? তিৱা। তিৱা। আৰু এয়া হৈছে মৰিগাঁও শিলচাঙৰ এই কণমানিটোৰ ঘৰ। গতিকে শিলচাঙত আৰু আপোনালোকে দেখিছে এই পিছফালে এইটো ঘৰ, এই কণমানিটোৰ ঘৰ। গতিকে কিমান দিন ধৰি তুমি এই বাঁহী বজোৱাৰ ক্ষেত্ৰত কাম কৰি আছা? 3 বছৰ হ'ব। 3 বছৰ হ'ব ন? গতিকে আৰু কি বাঁহী বজাব জানা? ইয়াত কেইটা বাঁহী আছে? এই দৰ্শকসকলক যদি আপোনালোকে দেখুৱায় তেন্তে নিশ্চয়কৈ চাব যে ইয়াত বহুত বাঁহী আছে, প্ৰায় 20টামান বাঁহী আছে। গতিকে ইয়াৰ ভিতৰত কি সুৰৰ তুমি বজাব জানা? বিহু, তিৱা। বিহু, তিৱা। তুমি আৰু কেইটামান বজাই পেলাই আমাৰ দৰ্শকসকলক শুনাই দিয়াচোন। এইটো কিহৰ লৈছা? এইটো বিচাৰ। দিয়া। আৰু এই কণমানিটো উঠ আৰু আঙুলি যি লহৰ, সেই লহৰে মন প্ৰাণ জুৰুৱাই দিয়ে। গতিকে আৰু আছে। গতিকে এই বাঁহীটো কিহৰ হয়? এই বাঁহীটো কিহৰ হয়? প্লাষ্টিকৰ। এইটো কি বজায়? এইটো তিৱা। গতিকে এই বাঁহীটো বিশেষ এটা বাঁহী আছে, এই বাঁহীটো এটা বজাব। গতিকে শুনাই দিয়াচোন। গতিকে এটা 9 বছৰীয়া কণমানি, শুনক তেখেতৰ যি ওঠৰ জোৰ, আঙুলিৰ যি লহৰ, সেই লহৰে খুব সুন্দৰভাৱে তেখেতে এটা কেইবাটাও বাঁহী, সেই বাঁহীৰ সুৰ উলিয়াইছে। গতিকে এয়া হৈছে মৰিগাঁও শিলচাঙৰ কণমানি। গতিকে এই কণমানিয়ে কিন্তু আজি 3 বছৰ ধৰি তেখেতে সাধনা কৰি এনেদৰে বাঁহীৰ সুৰ তুলিছে। গতিকে আৰু মই জানিম তেখেতৰ পৰা। গতিকে
কিবা সহায় পাইছা নেকি কৰবাৰ পৰা? পাইছোঁ। ক'ৰ পৰা পাইছা? দাদা এটাৰ পৰা। কোন দাদা হয়? সংগীত। সংগীত। তেখেতে মাজে সময়ে সহায় কৰে ন? গতিকে এনেদৰে পিছলৈ কি হোৱা মন আছে তোমাৰ? বাঁহী বাদক হোৱা মন আছে। গতিকে দৰ্শকসকলক মই কৈছোঁ যে বাঁহী বাদক হোৱাৰ মন আছে, এটা পৰিৱেশ নিজেই তুলি লৈছে। গতিকে কেইবাটাও বাঁহী, প্ৰায় 20টামান বাঁহী, তেখেতে এই 20টামান বাঁহীত প্ৰতিটো বাঁহীৰ সুৰ বেলেগ বেলেগ। গতিকে যিসকলে জানে বাঁহীৰ সুৰ তেখেতসকলে নিশ্চয় জানে, যিসকলে কৃষ্টি সংস্কৃতিৰ লগত জড়িত তেখেতসকলে নিশ্চয়কৈ জানে। গতিকে যথেষ্ট দুখীয়া ঘৰৰ সন্তান হয়, মৰিগাঁও শিলচাঙত ঘৰ। গতিকে মই আৰু এটা বাঁহীৰ সুৰ শুনিব বিচাৰিম তোমাৰ পৰা। আটাইতকৈ তোমাৰ ভাল লগা বাঁহীৰ সুৰটো যদি আমাৰ দৰ্শকসকলক শুনাই দিয়া। গতিকে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এই কণমানিটোৰ। গতিকে আপোনালোকেও যদি কিবা সহায় কৰিব বিচাৰে এই কণমানিটো নিশ্চয়কৈ সহায় কৰিব পাৰিব, কাৰণ এয়া হৈছে আমাৰ প্ৰতিভা। গতিকে আমি এই প্ৰতিভাসমূহ আমি ধৰি ৰাখিব লাগিব। এয়া হৈছে কণমানি 9 বছৰৰ সন্তান, মাত্ৰ 9 বছৰৰ সন্মান। গতিকে আহক আমি সকলোৱে সহায় কৰোঁ এনেধৰণৰ কিছুমান প্ৰতিভাক জীয়াই ৰখাৰ বাবে। গতিকে চাই থাকিব ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।